হাই এভৰিৱান, গুড মৰ্ণিং। মই মনীষাই স্বাগতম জনাইছোঁ মনীষাৰ সপোনলৈ। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কিয়নো আজি আমি গৈ আছোঁ কলিকতা ফুৰিবলৈ। তো সকলোখিনি ৰেডি হৈ গ'ল আৰু মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাব কমেণ্টত। আৰু ইফালে আমাৰ উবেৰ আহি গ'ল, যিহেতু সিদ্ধিৰ দেউতা নাযায় আমাৰ লগত। আমি গৈ আছোঁ মা, মই, সিদ্ধি, মাহী আৰু মাহীৰ ছোৱালী। তো উবেৰত গোটেইখিনি বেগ সোমাই ল'লোঁ আৰু আমি আগবাঢ়িলোঁ এয়াৰপৰ্টৰ ফালে। দেখিছে নহয়, একদম আন্ধাৰ হৈ আছে, কাৰণ তেতিয়া বাজিছিলে ৰাতিপুৱা 5টা। তো এনেকুৱা পৰিৱেশ আগতে পোৱা নাই, কাৰণ ইমান ৰাতিপুৱা ঘৰৰ পৰা ওলোৱা নহয়। তো গৈ খুবেই ভালেই লাগিল, আন্ধাৰে পোহৰে গৈ আছোঁ। তো গৈ এয়াৰপৰ্ট পোৱালৈ অলপ পোহৰ হৈছিলে বাৰু। তো এয়া ফাইনেলি আমি পাই গ'লোঁ আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ। তো ইয়াতে চেকিং পইণ্ট। মায়ে ভাবি আছে কি কৰি আছে। তো এয়া সিদ্ধি গৈ আছে তাৰ ট্ৰলিটো টানি। সি বিৰাট এক্সাইটেড, কাৰণ সি ফাৰ্ষ্ট টাইম গৈ আছে ফ্লাইটত উঠিব। আৰু এয়া সপোন পূৰণ কৰিছে সিদ্ধিৰ আবুয়েকে, মানে মোৰ মায়ে। তো সি ট্ৰলিটো ইয়াতে চেকিঙৰ কাৰণে দিছে। সি বাৰে কৈ আছে, মা মোৰ ট্ৰলিটো লৈ যাব নেকি, মোৰ ট্ৰলিটো হেৰাই যাব নেকি। তো সেইকাৰণে ট্ৰলিটো আৰু যেতিয়া চেক কৰি দিলে তাক, সি মানে হাতৰ পৰা এৰাই নাই। সিদ্ধি যিহেতু ফাৰ্ষ্ট টাইম এয়াৰপৰ্টত সোমাইছে, তো তাৰ এক্সাইটমেণ্ট লেভেলটো বহুত বেছি। আমাৰ গোটেই চেক ইন হৈ গ'ল। এতিয়া বহি আছোঁ ইয়াতে, ফ্লাইটৰ কাৰণে ৱেইট কৰি আছোঁ ন সিদ্ধি। আৰু সিদ্ধিয়ে বহি কি খাই আছে দেখা দিয়ক। লেজ খাই আছে। আমি বহি আছোঁ আৰু মায়ে এনেকৈ লাইনত থিয় হৈ আছে। আৰু গোটেইখিনি ফৰ্মেলিটি শেষ হ'ল। এতিয়া আমি বাছত উঠিলোঁ আৰু গৈ আছোঁ এতিয়া ফ্লাইটত উঠিবলৈ। ফাইনেলি আমি আহি বহিলোঁ ফ্লাইটত, আৰু সিদ্ধি উইণ্ডো ছিটত বহিছে আৰু সি বিৰাট এক্সাইটেড। আৰু এই ভিডিঅ'বোৰ চব সিদ্ধিয়ে কৰিছে দেই। এয়া গোটেইখিনি এতিয়া ফ্লাইট টেক অফ কৰিব। এয়া সিদ্ধি, মই ভাবিছিলোঁ সিদ্ধিয়ে ভয় কৰিব, কিন্তু সি একো ফিলে নকৰিলে। সি গোটেইখিনি ভিডিঅ' বনাইহে গৈ থাকিলে। মোৰে ভয় লাগে, কিন্তু সি অলপো ভয় কৰা নাই। তো আমি এতিয়া গৈ আছোঁ কলিকতাৰ ফালে। তো ফাইনেলি আমি আহি পাই গ'লোঁ কলিকতা এয়াৰপৰ্ট। এয়া লেণ্ড কৰিলে আৰু সিদ্ধিয়ে এই বুনবোৰ দেখি কৈ আছে, মা ইয়াতে দেখোন খেতিও কৰিছে। তো আহি পালোঁ। ফ্লাইটৰ পৰা নামি এনেকৈ বাছত উঠি এতিয়া গৈ আছোঁ কলিকতা এয়াৰপৰ্টৰ ফালে।
ফাইনেলি আমি আহি পাই গ'লোঁ কলিকতা এয়াৰপৰ্ট আৰু নামিয়ে মোৰ খুব ভোক লাগিছিলে কিবা এটা খাই ল'লোঁ আৰু টেক্সি বুকিং কৰিছোঁ টেক্সি আহি আছে তো আহি গ'ল আমাৰ হালধীয়া টেক্সি কলিকতা মানেতো জানেই হালধীয়া টেক্সি ফেমাছ তো আমি এতিয়া টেক্সিত উঠি যাম জেঠীৰ ঘৰলৈ মানে মোৰ জেঠীৰ ঘৰ কলিকতাত হয় আমি তালৈ গৈ আছোঁ আৰু আপোনালোকক অকণমান কলিকতাৰ বাহিৰৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিছোঁ এয়া দেখিছে নহয় চাৰিওফালে মমতা বেনাৰ্জীৰ পোষ্টাৰ আৰু লগতে লগাই দিছোঁ আমাৰ কেইখনমান ফটো কেনেকুৱা লাগিছে জনাব কমেণ্টত তেতিয়াহ'লে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ